মিঠা সুৰীয়া কবিতাৰ জীৱন সিঁচিলো আৰু এই কবিতাৰ শিৰোনাম গৌৰৱ উজ্জ্বল যোৰহাট। মোৰ আইৰ দৰে হৃদয়ত বয় এখনি নৈ, স্বনাম ধন্য তেওঁ চঞ্চলা উৰ্বৰা, এয়াই যে হেঁপাহৰ প্লাবিতা ভোগদৈ, এয়াই যে কলিজাৰ মৰমী ভোগদৈ। বৈ যায় নৈখন বাৰিষা খৰালি হৈ, বোলাই বোলাই দুপাৰৰ পাহুৱাল ঐতিহ্য কৈ কৈ। মোৰ আকুলৰ ভোগদৈ পাহাৰীয়া জিৰি জিৰি পানী পথেৰে ওলাই লৈ, যুগৰ সামৰ্থ্য হৈ বৈ যায় নিজতেই মহিয়ান হৈ, মানুহৰ মিলনৰ পূৰ্ব ইতিহাস সময়ৰ সতে সতে কৈ। এয়াই মোৰ স্নেহৰ বাখৰুৱা ভোগদৈ, কত যে ৰং মনৰ হৃদয় জুৰি আছে বৈ, কত শত প্ৰণয়নী উন্মনা ৰহে দৈ। নদী মাথো বৈ যায় গভীৰৰো গভীৰলৈ, আগলে যে বৈ যায় বৰদুইতৰ বুকুখনি পাই, সাগৰ সাগৰ চুৱে গৈ। কোনে বাৰু বাকি দিলে পলসুৱা বাখৰুৱাত এই যোৰহাট সম্ভ্ৰান্ত নাম, প্ৰজ্বলিত সকলোতে চহকী চহকী চিত, সৌৰ্য বীৰ্য ঐতিহ্যৰ শিৰোনাম। এই যোৰহাট বাৰু কেনেকৈ পালে নাম? পূব আৰু পশ্চিম দিশত জোৰ পাতি থকা তাহানি যে বস্তু বেচা কিনা কৰা দুখন স্থানীয় বজাৰ বা হাট, এখন চকীহাট আৰু আনখন যে মাছৰ হাট, এই দুয়োখন লগ হৈ তেতিয়াতেই নাম পালে বাখৰুৱা যোৰহাট। ভোগদৈ পিছে চবৰেই চিনাকি ঘাট, সম্ভ্ৰান্ত সুৰীয়া যাওতি যুগীয়া সৌ যে নিমাতি, মাজুলীনো কিমানৰ বাট। পূবে শিৱসাগৰ, পশ্চিমে গোলাঘাট, উত্তৰে বহ্নিমান ব্ৰহ্মপুত্ৰ মাজুলী, পৃথিৱীৰ বৃহত্তম নদীদ্বীপ, এই ভূমণ্ডলৰ একমাত্ৰ বৃহত্তম নদীদ্বীপ। দক্ষিণে বিৰাজে সৌ শ্যামলী নগা পাহাৰ, যেন ডালিমীৰ বুকুৰে সেই সম্প্ৰীতি নিজৰাৰ ধাৰ। আজিও বুকুতে পাওঁ গদাপানী খুৰীয়া সেই মোৰ বুৰঞ্জীয়ে দেও দিয়া সপোনৰ চানেকীয়া, পাহাৰ আৰু ভৈয়ামৰ সেই সম্প্ৰীতি বিনন্দিয়া, চিনা চিনা ঐতিহ্যৰ প্ৰণয়নী ক্ষুধা ধাৰ, যেন ডালিমী গদাপানীৰ প্ৰীতি নিজৰাৰে ধাৰ। মৰমৰ যোৰহাট চেকনি ধৰা গাঁৱতেই ব্ৰিটিছ চাহাব ডি স্লিমনে তাহানিতেই প্ৰতিষ্ঠা কৰিলে জিমখানা ক্লাব, বিশ্বৰ তৃতীয় সৰ্বোচ্চ পুৰণি, এছিয়াৰ পুৰণি সবাতোকৈ 9 হোল গল্ফ কোৰ্ছ, যিয়ে অদ্যপি বিয়পাই সেই পুৰণি সম্ভ্ৰান্ত চিকমিক ঐতিহ্য, যোৰহতীয়াৰ মন প্ৰাণ কৰি সাৰ্থ। ৰূপসিং বঙালে বদনক মাৰিলে, উপঢৌকন পালে অজস্ৰ ধনবিদ, পাপৰ ধনেৰে খন্দুৱা বঙাল পুখুৰীৰ পানীও নাখাওঁ বুলি তেজিলে যোৰহাটবাসীয়ে। সেই মোৱামৰীয়াক ভেটা বিবুধি গড়, একাংশৰ আজিও নাম গড় আলি। ভাৰতৰ একমাত্ৰ বিখ্যাত গিবন হলও এই লাজুকী বান্দৰ উত্তৰ পূব খ্যাত বসতিস্থল, হোলোঙাপাৰাৰ গিবন অভয়াৰণ্য পৃথিৱীৰ অনন্য। তুংখুঙীয়া আহোম ৰাজ্যৰ শেষ ৰাজধানীৰ সমাধি ক্ষেত্ৰ, এয়াই যে ৰজা মৈদাম, য'ত জিলিকি জিলিকি চমকি উজ্জ্বলে আজিও সেই যে অক্ষত বাখৰুৱা নাম। সৌৱা যে বীৰ লাচিতৰ মৈদাম, এফালে ৰাজমাও পুখুৰী, বৰগোহাঁই পুখুৰী, ইফালে বলিয়া গোহাঁই পুখুৰী, কুঁৱৰী পুখুৰী, কটকী পুখুৰী। কি যে সেই পুৰণি প্ৰসন্নৰ দিন, বতাহৰ উচ্চাংগতো বাজিয়ে আছেচোন সেই অতীতৰ ৰিণিকী ৰিং। পাৰত বহি কোনোবাই ক্ষণিক জিৰাই আমলখি খায়ে হাতেৰে পুখুৰীৰ চলু পানী খাই পিয়াহ পৰোৱাই পানী মিঠা পালে কোনোবাই, সেয়াই যে যোৰহাটৰ মিঠা পুখুৰী। জিলিকা সেই ঐতিহ্যৰ চানেকি পুৰণি প্ৰাচুৰ্যৰ দিন, নজহা নপমা জুৱেও নুপুৰা কতোৱেই নেহেৰাই চিন। ব্ৰিটিছৰ বিৰুদ্ধে গৰজি উঠা অসমৰ চাওফা গোমধৰ কোঁৱৰ, চিপাহী বিদ্ৰোহৰ অক্লান্ত ৰণুৱা, ফাঁচিৰে মহিয়ান পিয়লি বৰুৱা, মণিৰাম দেৱান, সেই যুগৰ কি ইতিহাস, সময়ৰ বিৰক্তি, সময়ৰ উপহাস। বুকুতে বিয়পাই গা মন শিয়ৰাই লৈ বৈ ফুৰিছে যোৰহাট চহৰে, কত চকু পানী হাঁহি কি অশ্ৰু, তাৰেই প্ৰতিধ্বনি শুনো ৰিণি মোৰ যে যোৰহাট জুৰণি। আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বৰ অসমৰ নিৰ্মাতা চাওলুং চুকাফাৰ সোঁৱৰণত, বৰ অসমৰ পিতৃস্বৰূপ স্বৰ্গদেউ চুকাফাৰ সোঁৱৰণত জিলিকি উজ্জ্বলি আছে এইয়া যে চুকাফা সমন্বয় ক্ষেত্ৰ,
স্বভাৱস্বৰূপ স্বকীয় বৰ্ণিল জাতিৰ মান মৰ্যাদা প্ৰসিদ্ধ। সেই 19 শতিকাৰ শেষৰ ফালে 1890 চন কলিকতীয়া মেকমিলন কোম্পানীৰ পাঠ্যপুথিৰে বাটৰ হাতত মানে বাটৰ বজাৰত প্ৰথম ব্যৱসায়ী চন্দ্ৰধৰ বৰকটকীৰ সেয়াও যে আছিল জ্ঞান ভাণ্ডাৰৰ, সেয়ে হয়তো সৰ্বোচ্চ শিক্ষাৰ হাৰ গঢ়ে আজিও যোৰহাট চহৰে। সেই চন্দ্ৰধৰৰেই সমসাময়িক কালীকুমাৰ দাস। কত যে কি ইতিহাস, শত শত যে ঐতিহ্যৰ কি যে বৰণীয়া পৰশুৱা স্বাক্ষৰ আছে যে উজ্জ্বলি মাটিৰ মুহত মিলি, আছে যে উজ্জ্বলি মাটিৰ মুহত মিলি আজিও সেই দাস এণ্ড কো সময়ৰ সাঁচ বুটলি। এই যোৰহাটৰে মহামনীষী B.A. জগন্নাথ, পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈদেৱ, অসমীয়া ৰোমান্টিক প্ৰেমৰ কবিতা লিখা পাপৰি কবি গণেশ গগৈ, কাৰ যে নাম লওঁ কাৰনো নলওঁ, চন্দ্ৰধৰ বৰুৱা, হেম বৰুৱা, দুৰ্গেশ্বৰ শৰ্মা, জননায়ক দেৱেশ্বৰ শৰ্মা, জ্ঞানপীঠ বঁটা বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱ, ধনী কবি বিনন্দ চন্দ্ৰ বৰুৱা, বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাদেৱ, চিৰ চেনেহী মোৰ ভাষা জননী খ্যাত কবি সাহিত্যিক মহামান্য মিত্ৰ দেৱ মহন্ত প্ৰমুখ্যে শত শত গুণী জ্ঞানীৰে ভৰা যোৰহাটৰ মহিয়ান ধ্ৰুৱতৰাগণ, সাহিত্য সংস্কৃতিৰ ৰথী মহাৰথী সেই যে শ্ৰদ্ধাৰ অগণন। সেই যে ইয়াতেই স্থিত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱন, জিকমিকিয়া বাখৰুৱা সন্থৰা ইতিহাসৰ এই যে যোৰহাট প্ৰাণৰ প্ৰাংগণ। মঠ মন্দিৰ নামঘৰ বুঢ়ীগোসানীৰ দেৱালয় গৰখীয়া দৌল, পুৱা গধূলি উপাসনা গৃহত বৰগীত আজান, দবা শংখৰ মংগলধ্বনি, আধুনিক উন্নত মানৰ চিকিৎসালয়, কৃষি বিশ্ববিদ্যালয়, বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ, চাহ গৱেষণা কেন্দ্ৰ, জ্যেষ্ঠ পাৱেট, JEC আদি ইত্যাদিৰ প্ৰজ্ঞান আৰু প্ৰযুক্তিৰে শত শত বৰণীয়া উৎকৰ্ষৰ ইতিহাস যেনিয়ে চাওঁ যেন সৃষ্টিৰ প্ৰভাস। আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ইচ্ছামতে মন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে 1786-87 চনতেই প্ৰাণ প্ৰতিষ্ঠা কৰিছিল মহাদেৱ শিৱ আৰাধনাৰ বাবে সেই হাতীগড় শিৱ দেৱালয়। ধৰ্মৰ মহিমা পূজা সম্প্ৰীতিৰ গুৰি ধৰা সৌৱা যে মৰমৰ মইনাপুৰীয়া নামঘৰ, 492 বছৰীয়া অক্ষত বন্তিৰে নজহা নপমা ইতিহাসৰ ঐতিহ্যৰে মহিয়ান এছিয়া বুক অৱ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ দীৰ্ঘ সময়ৰ বাবে প্ৰজ্বলিত অক্ষয় বন্তিৰে আশীষ পুস্তক গৌৰৱ উজ্জ্বল এই যে মোৰ প্ৰাণৰ প্ৰাণৰ ঢেকীয়াখোৱা বৰনামঘৰ, ধৰ্মপ্ৰাণ ৰাইজৰ বৈকুণ্ঠপুৰী, ভক্তি তত্ত্বৰ মায়াপুৰী। মনত পৰিলে আজিও মন মোহনীয়াৰে ভৰে সেই সোঁৱৰণি আলিকেকুৰিত ৰৈ, এটোপোলা বাকলি থকা বাদাম লৈ, লগতে বাৰীত হোৱা বতৰৰ ফল মূল লৈ ককা বিনন্দ চন্দ্ৰ বৰুৱাদেৱ তিয়ক বামুণ গাঁৱৰ নিজা বাসভৱন উচ্চুত ভৱনৰ পৰা প্ৰায়ে চাইকেল চলাই তিয়কলৈ বুলি ওলাই আহি তেখেতে লগত অনা বিভিন্ন কিতাপ পত্ৰসমূহ আমাকো যে পঢ়িবলৈ দি থৈ গৈছিল। সেই যে সোঁৱৰণি প্ৰাণৰ যোৰহাট, মোৰ মনোৰমা যোৰহাট, কলিজাৰ জোৰণি, যোৰহাট জোৰণি।